গড়েশ্বৰৰ মহৰীপাৰাত বিদ্যালয় চৌহদৰ দেৱাল নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ আধাতে কাম এৰি আঁচনিৰ ধন আত্মসাতৰ অভিযোগ ঠিকাদাৰ চক্ৰ বড়োৰ বিৰুদ্ধে উত্তৰ বেতনা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ দেৱাল নিৰ্মাণৰ নামত এই দুৰ্নীতিৰ অভিযোগ তুলিছে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে সমগ্ৰ বিষয় তদন্ত কৰি ঠিকাদাৰ চক্ৰ বড়োৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে মোৰ নাম শ্ৰী বৰুৱাকান্ত ব্ৰহ্ম আসলতে এই যিখন মানে আমাৰ ওয়াল এই ওয়ালৰ কামটো ল'লে চক্ৰ বড়ো চক্ৰ বড়ো লোৱাৰ পিছত কিছুদিন কাম হোৱাৰ পিছত এনেকুৱা হ'ল যে বাকীখিনি তেওঁ কামেই নকৰিলে সিংহভাগে তেখেতে কাম নকৰা 420 নে 50 এই ধৰণৰ এটা মানে হেৰি ফুটৰ মানে হেৰি আছিলে যিখিনি অলপ আধা কৰিলে আধা কৰাৰ পিছত তাতে 20 বেগমান চিমেণ্ট বোলে পেলাই থৈ গৈছে এই চিমেণ্টটো অৱশ্যে তেওঁ লৈ গ'লেনো এই মানে হেৰি আছে ইটা ইয়াতে পৰি থাকিল ইটা বা কেতিয়া নি সেই তাতে বালু অলপ আছিলে বালু বা কেতিয়া লৈ যায় সেইটো নাজানো কিন্তু তেখেতে কামখিনি কৰিব লাগে 50 লাখ টকা তেখেতৰ হেনো চেংচন হোৱা বুলি কৈছে যে 50 লাখ টকাৰ যিখিনি কাম কৰিব লাগে দয়াল ডেকাই 50 লাখ টকাৰ যোগীসত্য নন্দ হাইস্কুলৰ যিখিনি ৱাল ইমান সুন্দৰকৈ বনাইছে তাতে ৰং দিয়া গ'ল তাতে চাৰিওফালে কৰা হ'ল ডিকেটৰ ব্যৱস্থাটো কৰিলে গেট দিয়াৰ ব্যৱস্থাটো কৰিলে সেইটো কিন্তু আমাৰ ইয়াতে চক্ৰ বড়োই যিখিনি কাম কৰিলে তাৰ পৰা আৰু নকৰিলে এই অলপ আগত মই আপোনালোকক দেখুৱাইছোঁহে যে এই একদম সম্পূৰ্ণ তালৈকে যাব লগা আছিলে সিংহভাগে যোৱা নাই